বিশেষকৈ আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে দুটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ এটা হ'ল এটা হেল্পলাইন। জ্যেষ্ঠ নাগৰিকসকলে যদি কিবা কাৰণত অসুবিধা পায়, স্বাস্থ্যজনিত কাৰণতে হওক, আইনগত কাৰণত হওক বা ঘৰুৱা কিছু কামৰ কাৰণে হওক, এই হেল্পলাইন যোগে তেওঁলোকে অন্ততঃ নিজৰ সমস্যাটোৰ কথা তাত ক'ব পাৰিব। আৰু হেল্পলাইনটো 14567, এইটো হেল্পলাইনত তেওঁৰ নিজৰ সমস্যাটো কোৱাৰ পিছতে সেইফালৰ পৰা যি কাৰণতে সমস্যা হওক সহযোগিতা কৰাৰ কাৰণে বা সমস্যাটো সমাধান কৰাৰ কাৰণে চেষ্টা কৰিব। আৰু দ্বিতীয়তে 70 বছৰ অথবা 70 বছৰৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলক আয়ুষ্মান ভাৰতৰ আওতালৈকে অনাৰ ব্যৱস্থা কৰিছে। আগতে আয়ুষ্মান ভাৰতটো এনেকুৱা আছিল যে দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ ব্যক্তিসকলক আয়ুষ্মান ভাৰতৰ আওতালৈকে আনি প্ৰতি বছৰে 5 লাখ টকাকৈ চিকিৎসা সাহায্য দিয়াৰ ব্যৱস্থা কৰিছিলে। এতিয়া নতুনকৈ আজি 2 মাহ আগতে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ে এই 70 বছৰৰ ঊৰ্ধৰ যিখিনি জ্যেষ্ঠ নাগৰিক তেওঁলোকক কেৱল দাৰিদ্ৰ্য সীমাৰেখাৰ তলতেই নহয়, সকলো শ্ৰেণীৰ ধনী দুখীয়া সকলো শ্ৰেণীৰ জ্যেষ্ঠ নাগৰিকেও আয়ুষ্মান ভাৰতৰ আওতালৈকে অনাৰ ব্যৱস্থা কৰিছে। তাৰ কাৰণে এটা পৰ্টেল ইতিমধ্যে পঞ্জীয়নৰ কাৰণে মোকলাই দিছে। তাত আমি সেই সজাগতা সভাবিলাকৰ জৰিয়তে আমি জ্যেষ্ঠ নাগৰিকসকলক আহ্বান জনাইছোঁ যে অসমত যাতে আমাৰ এই আঁচনিখনৰ ভালদৰে কাৰ্যকৰী হয়, সফল ৰূপায়ণ হয়, তাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি এনেকুৱা সজাগতা সভা অনুষ্ঠিত কৰি আহিছোঁ। মানে আমি ক্লাবৰ কথাটো এনেকুৱা যে দিনটোৰ বাবে যতন, ৰিক্ৰিয়েশ্যন চেণ্টাৰ, আমি তাৰ কাৰণেও আমি অসম বিধানসভাৰ প্ৰতিগৰাকী সদস্যলৈকে আমি আহ্বান জনাইছিলোঁ। MLA বা লোকসভাৰ সাংসদসকলক আমি আহ্বান জনাইছিলোঁ যে আপোনালোকৰ যে সংসদীয় ক্ষেত্ৰখন আছে তাত অন্ততঃ জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে কিছুমান চেণ্টাৰ কৰিব পাৰে, দিনটোৰ বাবে যতন বা ৰিক্ৰিয়েশ্যন চেণ্টাৰ, য'ত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তেওঁলোকে বিভিন্ন অন্ততঃ সুবিধা পায়। খোজকঢ়াৰ পৰা এটা পৰিৱেশ পায় বা বাতৰি কাকতখন পঢ়াৰ পৰা আৰম্ভ কৰি তেওঁলোকে সৰু সুৰা খেল, চেছ হওক, লুডু হওক, কেৰম হওক, তেনেকৈ যদি 1.5-2 ঘণ্টা তেওঁলোকে কটাব পাৰে, তেতিয়াহ'লে ঘৰৰ পৰা ওলাই অহাৰ নিচিনা এটা পৰিৱেশ হ'ব। আৰু সেই পৰিৱেশটো আমি গঢ়িব লাগিব। গতিকে আমি আমাৰ তৰফৰ পৰা আমিতো চৰকাৰে আহ্বানহে জনাব পাৰোঁ। গতিকে বিধায়কসকল বা সাংসদসকলে তেনেকুৱা বেলেগ বেলেগ সমষ্টিত ব্যৱস্থা কৰিছে। আৰু ইয়াতো আমি আশা কৰিছোঁ তেনেকুৱা এটা অনুষ্ঠান যাতে গঢ় লৈ উঠে গোসাইগাঁৱত। আৰু সেই অনুষ্ঠানৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকসকলক অন্ততঃ স্বাস্থ্যজনিত যিটো মৰ্যাদা বা সুৰক্ষা তাৰ প্ৰদানৰ এটা ব্যৱস্থা হ'ব।